ত্ৰিপুৰা সুন্দৰী মন্দিৰটো আগৰতলা চহৰৰ পৰা প্ৰায় 55 কিলোমিটাৰ দূৰত উদয়পুৰ নামৰ এডোখৰ ঠাইত উপস্থাপন আছে। এই ঠাইডোখৰত উদয়পুৰৰ লগতে মাতাবাৰী বুলিও জনা যায়। আপুনি আগৰতলাৰ পৰা সৰু গাড়ীটো আহিব পাৰে বা আগৰতলা ষ্টেচনৰ পৰা আপুনি মন্দিৰলৈ আহিব পাৰে। ত্ৰিপুৰা সুন্দৰী মন্দিৰটো যে মাতা ৰাণী মন্দিৰ হয়। লোকবিশ্বাস অনুসৰি সতীৰ নিশ্চৰ মৃতদেহটো যেতিয়া মহাদেৱে কান্ধত লৈ পৰিবহণ কৰি ফুৰিছিলে, তাৰে সতীৰ যিটো বাওঁচাৰৰ ভৰিখন ইয়াত বিৰাজমান হৈছিলে। এতিয়াও শিলৰূপে এই ভৰিখন এতিয়াও বিৰাজমান হৈছে মন্দিৰৰ ভিতৰত। মন্দিৰৰ ভিতৰত প্ৰতিমূৰ্তি এটা আছে, মা প্ৰতিমূৰ্তি। এয়া মই আপোনালোকক সন্ধিয়া আৰতিৰ এই দৃশ্য দেখুৱাইছোঁ। এই ৰাতি এতিয়া 9 বাজিছে। এতিয়া মাৰ ভোগ লগাইছে মন্দিৰত। মাৰ ভোগ লগাই ভক্তবোৰ বাহিৰত বহি আছে, আৰতি কৰিছে, নাম প্ৰসংগ কৰিছে। এই চাওকচোন, এই মন্দিৰত যিবোৰ পাৰ আছে, পাৰবোৰ ইলেক্ট্ৰিক তাৰত কেতিয়াবা বহি আছে। ইয়াত বলি পঠা অৱস্থান আছে বাৰু। পাৰবোৰ কি ধুনীয়াকৈ বহি আছে। মন্দিৰৰ ঠিক পূব দিশত এটা ডাঙৰ পুখুৰী আছে, তাতে আপুনি গা ধুব পাৰে, হাত ভৰি ধুব পাৰে, ধুই মন্দিৰ দৰ্শনৰ কাৰণে আহিব পাৰে। তাতে বহুত প্ৰজাতিৰ মাছ আছে, কাছ পোৱা দেখা পোৱা যায়। সেয়ে মাতা ৰাণী সকলোৰে মংগল কামনা কৰক, সকলোৱে ভালে ভালে ৰাখক, তাকে আশা কৰিছোঁ। আজি ভিডিঅ'টো ইমানেই, সামৰি মাৰিছোঁ।